নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে এতিয়াৰে পৰা নিজৰ পছন্দৰ ঠাইলৈ নিজে ট্ৰান্সফাৰ ল'ব পাৰিব কিন্তু মিউচুৱেল ট্ৰান্সফাৰৰ বাবে শীঘ্ৰে পৰ্টেল মুকলি কৰি দিব আৰু যিসকলে পূৰ্বতে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰো শীঘ্ৰে সবিশেষ সকলো তথ্য পোহৰলৈ আহিব তেওঁলোকে কোন স্থানলৈ ট্ৰান্সফাৰ বিচাৰিছিল বা কাৰ সৈতে তেওঁলোকে ট্ৰান্সফাৰ ল'ব বিচাৰিছিল সেই সকলো তথ্য মুকলি কৰি দিয়া হ'ব পৰ্টেলৰ জৰিয়তে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে জনাইছে এই সকলো লৈছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ ৰাজ্য চৰকাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ এতিয়া আৰু ট্ৰান্সফাৰৰ বাবে বদলিৰ বাবে আপুনি হাবাথুৰি খাব নালাগে অতি শীঘ্ৰে মুকলি হ'ব পৰ্টেল আপুনি য'তেই আছে তাৰ পৰাই এই পৰ্টেলত আবেদন কৰিব পাৰিব নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব এতিয়া চাকৰিয়ালে ট্ৰান্সফাৰ ল'বৰ বাবে এতিয়া আপুনি আবেদন নিবেদন কৰি ঘূৰি ফুৰিব নালাগে কাৰ্যালয় বিভাগীয় লোকৰ সৈতে ইতিমধ্যে ৮,০০০ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিছে আবেদন অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ তেওঁলোকে কোন স্থানলৈ ট্ৰান্সফাৰ বিচাৰিছিল অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ জুনত ৰিজাল্ট ঘোষণা হ'ব ফেচবুক লাইভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি পুনৰ জনাইছো যিসকল ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকে নিজা জিলাৰ পৰা কিছু আঁতৰত থাকিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ যি অসুবিধা সেই সমস্যা দূৰ কৰিবৰ বাবে তেওঁলোকে নিজৰ পছন্দৰ জিলাখনলৈ বা নিজৰ গৃহ জিলাখনলৈ ট্ৰান্সফাৰ হ'ব বিচাৰিছে কিন্তু এতিয়া যিসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকে এতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব নিজৰ সুবিধা হোৱাকৈ তেওঁলোকে নিজৰ গৃহ জিলাখনলৈ বা নিজৰ সুবিধা হোৱাকৈ তেওঁৰ ঘৰখনৰ ওচৰৰ যিটো স্থান আছে সেই স্থানলৈ তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব আৰু তাৰ বাবে শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব পৰ্টেলত তেওঁলোকে সকলো তথ্য উল্লেখ কৰি আবেদন কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰৰ বাবে পূৰ্বতে যিদৰে এইসকল চাকৰিয়ালে বিভাগৰ কাৰ্যালয়ৰ বিষয়াৰ ওচৰে ঘূৰি ফুৰিবলগীয়া হৈছিল আবেদনৰ বাবে ট্ৰান্সফাৰৰ বাবে আবেদন বিচাৰিবলগীয়া হৈছিল আবেদন কৰিবলগীয়া হৈছিল কিন্তু এতিয়া তেওঁলোকে কাকো আৰু খাতিৰ কৰি থাকিব নালাগে পৰ্টেল মুকলি কৰি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু এই নিৰ্দিষ্ট পৰ্টেলত গৈ তেওঁলোকে আবেদন কৰিলে মিউচুৱেল ট্ৰান্সফাৰ হ'ব আৰু যিসকলে ইতিমধ্যে আবেদন কৰিছিল তেওঁলোকৰ বাবেও ডাঙৰ খবৰ তেওঁলোকে হয়তো আশা কৰি আছিল মিউচুৱেল ট্ৰান্সফাৰৰ বাবে তেওঁলোকে আবেদন কৰিছিল কিন্তু কোনো ধৰণৰ তথ্য তেওঁলোকে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই গতিকে সেই সকল লোকৰ বাবেও এয়া ভাল খবৰ আহিছে কিয়নো শীঘ্ৰে ঘোষণা কৰা হ'ব সবিশেষ কোন স্থানলৈ তেওঁলোকে ট্ৰান্সফাৰ বিচাৰিছিল বা কাৰ সৈতে তেওঁলোকে বদলি ল'ব বিচাৰিছিল সেই সন্দৰ্ভত শীঘ্ৰে ঘোষণা হ'ব আৰু ইতিমধ্যে ৮,০০০ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আবেদন কৰিছিল মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আৰু অতি শীঘ্ৰে ঘোষণা হ'ব সবিশেষ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতে বৃহৎ ঘোষণা কৰিছে গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কেতিয়াৰ ৰিজাল্ট দিব সকলোৱে আশা কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দিছে ৫ জুনত দিব গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট গতিকে ফলাফল ল'বলৈ সাজু হওক আপুনিও গ্ৰেজুৱেট শিক্ষকৰ ৰিজাল্ট ৫ জুনত ঘোষণা কৰা হ'ব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় ১৮,০০০ চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব আমি প্ৰায় ৮,০০০ প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম অৰ্থাৎ
চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব। প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব। আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ, অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব। প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব। আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ, অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব। প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব। আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ, অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম।